টেটৰ নিযুক্তিক লৈ মুখ্যমন্ত্ৰী ডাঙৰীয়াই এটা গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াইছে। সেই মন্তব্যটো আপোনালোকলৈ আগবঢ়াব বিচাৰিছোঁ, শুনিব পাৰিব আপোনালোকে কি কৈছিলে। অৱশিষ্ট যিসমূহ টেট উত্তীৰ্ণ আছে, অসম টেটেই হওক বা চি টেটেই হওক, এইটো উল্লেখ কৰা নাই, কেৱল টেট উত্তীৰ্ণ বুলি আছে। গতিকে সকলোকে অৱশিষ্ট ৰৈ যোৱা সকলোকে কিবা আঁচনিৰ জৰিয়তে নিযুক্তি দিব পৰা যায় নেকি, যিটো নিযুক্তি দিয়া হৈছিলে 2017 চনত SSA বা ষ্টেট পুল আঁচনিৰ জৰিয়তে, সেই সম্পৰ্কে সোধা হৈছিলে। আৰু কি ক'লে সেয়া মুখ্যমন্ত্ৰী মহোদয়ে কি ক'লে সেয়া আপোনালোকক শুনাব বিচাৰিছোঁ। ভিডিঅ'টো সকলোৱে লাইক কৰি দিব, বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰি দিয়ক যদি হোৱাটছএপ বা ফেচবুক গ্ৰুপ আছে, কাৰণ বহুতে এটা কথা জানিব বিচাৰি থাকে। সকলো টেট উত্তীৰ্ণক যিটো নিযুক্তি দিয়াৰ কিছুমানে দাবী উত্থাপন মাজে মাজে কৰি থাকে, কিছুমান কমেণ্ট পোৱা যায়। সেই সম্পৰ্কতো মুখ্যমন্ত্ৰীগৰাকীয়ে এটা মন্তব্য আগবঢ়োৱা দেখা গ'ল, সেইটো আপোনালোকক শুনাব বিচাৰিছোঁ। ধন্যবাদ। কেণ্ডিডেট অৱশিষ্ট আছে, তেওঁলোকে চাকৰি দিবৰ কাৰণে অনুৰোধ কৰিছে। কিছুমানৰ বয়স পাৰ হ'বলৈ গৈছে। চাকৰিটো থ্ৰু ইণ্টাৰভিউ হ'ব আৰু ধুনীয়াকৈ হ'ব। নহয়, 2017 আপুনি সকলোকে চাকৰি দিছিলে টেট পাছত। যি দিলোঁ সেইটো দিন হৈ গ'ল। এতিয়াতো চাকৰি অন মেৰিটত হ'ব।